2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ যিটো খেলিমেলি চেঙা চেণ্টাৰত যিটো খেলিমেলি সৃষ্টি হৈছে, এই সৃষ্টিটোৰ মূল কাৰণটো হ'ল কি ক্লাছ 9ত সেৱাৰ নিয়ম মতে যিখন স্কুলত ল'ৰা ছোৱালী পঢ়ি থাকে সেই স্কুলখনত নাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু ক্লাছ 10ত সেই ল'ৰা ছোৱালীখিনি উত্তীৰ্ণ হোৱাৰ লগে লগে ক্লাছ 10ত তেওঁলোকে ডিষ্ট্ৰিক্টৰ সিদ্ধান্ত মতে তেওঁলোকে প্ৰি টেষ্টত বহিব লাগে, ফাইন দিব লাগে। এইটো হ'ল এটা নিয়মৰ গতিত চলি আহে। কিন্তু দেখা যায় চেঙা ছোৱালী হাইস্কুলত ক্লাছ 9 আজি 4 বছৰ ধৰি ক্লাছ 9ৰ কোনো ক্লাছ হোৱা নাই, নাইবা ডিলিজেণ্টত যদিও আছে তেওঁলোকৰ নিজৰ কোডেদি তেওঁলোকে নাম ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। গতিকে সেনেস্থলত ডিলিজেণ্টত ল'ৰা ছোৱালীখিনি পঢ়ি থকা বুলি চেঙা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক শামছুল হকে যিটো খেলিমেলিৰ সৃষ্টি কৰিছে, যাৰ কাৰণে ৰাইজে ছোৱালী হাইস্কুলৰ নামত অহা পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাত বহিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈ বিভাগক জ্ঞাত কৰিছিল। সেই সংক্ৰান্তত শামছুল হকে কেনেকৈ নাম ৰেজিষ্ট্ৰেশ্যন কৰিল, যিখিনি কেণ্ডিডেটে প্ৰাৰ্থীয়ে পৰীক্ষাত এপিয়াৰ হৈছে তেওঁলোকে প্ৰি টেষ্টত কেতিয়া বহে? যদি প্ৰি টেষ্টত তেওঁলোকে ইতিমধ্যে ডিষ্ট্ৰিক্টত চেঙা ছোৱালী হাইস্কুলৰ নামত কোনো হেৰি নাই, ছোৱালী হাইস্কুলৰ নাম নাই, ডিষ্ট্ৰিক্টত 30টা অনুষ্ঠানৰ নাম আছে আৰু সেই 30টাক তেওঁলোকে প্ৰি টেষ্টৰ প্ৰশ্ন কাকত যোগান ধৰিছে। এনেস্থলত ডিলিজেণ্টৰ পৰা চেঙা ছোৱালী হাইস্কুলৰ মাধ্যমেদি অহা ল'ৰা ছোৱালীখিনিয়ে প্ৰি টেষ্টত ক'ত বহিল? আৰু যদি বহাই নাছিল বা পেপাৰ পোৱা নাছিল, তেওঁলোকে কি পেপাৰৰ মাধ্যমত প্ৰি টেষ্ট দিলে? যাৰ ফলটো আমি দেখা পাইছোঁ তেওঁলোকে এই নম্বৰখিনি প্ৰি টেষ্টৰ নম্বৰখিনি তেওঁলোকে পৰ্টেলেদি ভৰাই লৈছে। ক্লাছ 9ত এই যিখিনি এইবাৰ এই 45জন ল'ৰা ছোৱালী তেওঁৰ ক্লাছ 9ত তেওঁৰ এডমিশ্যন ৰেজিষ্টাৰত নাম নহ'বাই লাগে। কিয় নহ'ব লাগে? তেওঁলোকে ছোৱালী হাইস্কুলৰ নামত দিছে, তেওঁলোকে ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যনটো তেওঁলোকে কৰিব পৰা নাই, ছোৱালী হাইস্কুলৰ নামত কৰিছে। ছোৱালী হাইস্কুলখন কিন্তু মৰি আছে। ছোৱালী হাইস্কুলৰ কোনো শিক্ষক ষ্টাফ নাই, নাইবা তাত ফুল গেটৰ মানুহ নাই বা অফিচ ষ্টাফ কোনো নাই, মাত্ৰ শামছুল হকে আব্দুল লফৰ লগত লগ লাগি এই গোটেইখিনি কাহিনীটোৰ সৃষ্টি কৰিছে। সম্পূৰ্ণ সত্য, যিটো সোধা গৈছে, যিটো প্ৰশ্ন কৰা গৈছে সেই প্ৰশ্নটো সম্পূৰ্ণ শুদ্ধ প্ৰশ্ন। এই সম্পূৰ্ণ শুদ্ধ প্ৰশ্ন আৰু সম্পূৰ্ণ শুদ্ধ উত্তৰো। শুদ্ধ উত্তৰ এইটো, আমাৰ এইবাৰৰ যি 9জন ছাত্ৰ ছাত্ৰীৰ বিশেষ খেলিমেলি, তেওঁতো নাম ৰেজিষ্ট্ৰেশ্যন তেওঁতো স্কুলত হোৱাই নাই, নাম্বাৰ 1। নাম্বাৰ 2, প্ৰি টেষ্টত তেওঁলোকে এপিয়াৰ হোৱা নাই। নাম্বাৰ 3, তেওঁৰ ক্লাছ 10ত সেই ল'ৰা ছোৱালীখিনি কেইদিন ক্লাছ কৰিছে এইটো এটা সন্দেহৰ বিষয়। গতিকে এই গোটেইবিলাক বস্তু যদি আইনগতভাৱে আইনৰ ফালেদি যদি অনুসন্ধান কৰা যায় গোটেইখিনি ওলাই পৰিব। আৰু তাৰে ফল এটা আছে যে আমাৰ এইবাৰ পৰীক্ষাত এপিয়াৰ হোৱা 9জন ছাত্ৰ ছাত্ৰীৰ একজনে এপিয়াৰ নহ'লেই 8জনৰ ভিতৰত 3-4জনমান বিভিন্ন স্কুলত তেওঁলোকৰ নাম ৰেজিষ্ট্ৰেশ্যন আছে। আৰু সেই ৰেজিষ্ট্ৰেশ্যনেদি তেওঁ আব্দুল লফে চেঙা ছোৱালী হাইস্কুলৰ নামত এই যি পৰীক্ষাত এপিয়াৰ কৰিছে, এইটোত তেওঁ এটা সাংঘাতিক ঠিকা লয়। এনেকে তাৰমানে তেওঁ যি সময়ত নাম সেৱাৰ পৰা বিচাৰে, সেৱাই যেতিয়া গোটেই মানে অৰ্ডাৰটো স্কুলত দিয়ে পৰীক্ষাৰ্থী তেতিয়া এই ডিলিজেণ্ট একাডেমীয়ে ঠিকা লৈ পেলাই তেওঁ 40জন বা 45জনৰ নাম তাতে এণ্ট্ৰি কৰে। আৰু সেইমতে তেওঁ মানে XYZ যিকোনো নামৰ তেওঁ ঘূৰাই দি পেলাই তেওঁ পৰীক্ষাৰ্থী কৰি দিয়ে। পৰীক্ষাৰ্থী কৰি দিয়াৰ পিছত শেষত যেতিয়া তেওঁ গোটেই নামখিনিৰ ভিতৰত যদি সেই নামৰ মানুহ নাপায়, তেতিয়াহ'লে অন্য ছাত্ৰ ছাত্ৰীক তেওঁলোকে ভৰাই দিয়ে। এইটো তেওঁলোকৰ এটা পদ্ধতি। আৰু পদ্ধতিৰ ফলস্বৰূপে এইবাৰৰ পৰীক্ষাত এপিয়াৰ হোৱা 3জন ছাত্ৰ, একজনী ছাত্ৰী
একজনী ছাত্ৰীজনী পদ্মাপাৰা হাইস্কুলত তেওঁৰ নাম ৰেজিষ্ট্ৰেশ্যন আছে, কিন্তু ভৈৰাজ পৰীক্ষা দিছে চেঙাছোৱালী হাইস্কুলৰ নামত। একজনৰ পাণবজাৰত আছে, তেওঁ পৰীক্ষা দিছে কিন্তু চেঙাছোৱালী হাইস্কুলৰ নামত, ৰেজিষ্ট্ৰেশ্যন কিন্তু পাণবজাৰ হাইস্কুলত আছে। একজনৰ আছে মালিগাঁও, তেওঁ কিন্তু শেষত যাই পেলাই চেঙাছোৱালী হাইস্কুলৰ ৰেজিষ্ট্ৰেশ্যন পৰীক্ষা দি আহিছে। তেওঁলোকৰ নামৰ অমিল আছে, আপোনাৰ নামৰ অমিল আছে, জন্ম তাৰিখ আছে। গতিকে এই সকলোবিলাক তাৰমানে আব্দুলহতে শামছুলৰ লগত লগ হৈ কামখিনি কৰে। শামছুলে সম্পূৰ্ণ এই বিষয়টো সম্পূৰ্ণ জানে আৰু শামছুলে এই সম্পূৰ্ণ তেওঁ কিহৰ মায়াত কিহৰ লোভত তেওঁ এই কামটো কৰি পেলাই ন্যায় এটা পাৰ কাৰণে আইনগত ব্যৱস্থা লৈ পেলাই এই বস্তু